নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তলৈ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী এটা বিতং খবৰ এটা অব্যাহত আছে অসম মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি যোৱা নিশা অসমৰ প্ৰায় অৰ্ধ শতাধিক ঘৰ জ্বলাই দিয়ে মিজো দুৰ্বৃত্তই মিজোৰ আক্ৰমণত ইহঁতে আহত হৈছে 15জনকৈ লোক প্ৰাণৰ ভয়ত এতিয়া সীমান্তৰে পলায়ন কৰিছে অসমীয়াই প্ৰধানমন্ত্ৰী পথ আঁচনিৰ এটা পথ নিৰ্মাণক লৈ মঙ্গলবাৰৰ পৰা সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ এই পথ নিৰ্মাণ কাৰ্য চলি থকাৰ মাজতে মিজো সংগঠন আৰু মিজো আৰক্ষীয়ে বাধা দিছিল তাৰ পিছতে অসমৰ ৰাইজ আৰু মিজো সংগঠনৰ মাজত সংঘাতৰ সূত্ৰপাত হয় আৰু ইয়াৰ পিছতে নিশা মিজো সংগঠন আৰু মিজো আৰক্ষীয়ে সীমান্তত থকা কচুৰথল এলেকাৰ অসমীয়াৰ বহু ঘৰ জ্বলাই দিয়ে ঘটনাৰ পিছতে প্ৰাণৰ মমতাৰ এতিয়া নিজৰ ঘৰ বাৰী এৰি পলায়ন কৰিছে স্থানীয় ৰাইজে দৃশ্যবদ্ধ হৈছে কেমেৰাত এনেদৰে দেখিবলৈ পোৱা গৈছে যে অসম মিজোৰাম সীমান্তত এতিয়াও উত্তপ্ত পৰিস্থিতিৰ অব্যাহত আছে আৰু ইতিমধ্যে অসমৰ প্ৰায় অৰ্ধ শতাধিক ঘৰ মিজো দুৰ্বৃত্তই জ্বলাই দিয়াৰ পিছতেই মঙ্গলবাৰে সংঘটিত হৈছে এই হিংসাত্মক ঘটনা যি ঘটনাত ইতিমধ্যে 5জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে আৰু এতিয়া প্ৰাণৰ ভয়তেই পলায়ন কৰিছে অসমীয়া সীমান্তবাসী অসমীয়া এতিয়া পলায়ন কৰিছে নিৰাপদ আশ্ৰয় বিচাৰি প্ৰধানমন্ত্ৰীৰ পথ আঁচনিৰ এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল এই উত্তপ্ত পৰিস্থিতিৰ মঙ্গলবাৰে এনেধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰি আৰু এই পথ নিৰ্মাণ কাৰ্য চলি থকাৰ মাজতেই মিজো সংগঠনৰ মিজো আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল আমি দেখুৱাইছো কেনেদৰে বাধা প্ৰদান কৰা হৈছে পথৰ কাম চলি আছিল আৰু সেই সময়ছোৱাতেই মিজো আৰক্ষীয়ে আৰু মিজো সংগঠনে এনেদৰে বাধা প্ৰদান কৰিছে তাৰ পিছতে অসমৰ ৰাইজ আৰু মিজো সংগঠনৰ মাজত এনেদৰে সংঘাতৰ সূত্ৰপাত হয় হাইলাকান্দিত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মিজো দুৰ্বৃত্তই ইতিমধ্যে কেনেদৰে আক্ৰমণ কৰিছে অসমীয়াক সেয়া দেখুৱাইছো আমি আৰু ইয়াৰ পিছতে নিশাৰ ভাগত মিজো সংগঠন আৰু মিজো আৰক্ষীয়ে সীমান্ত থকা কচুৰথল এলেকাৰ অসমীয়াৰ বহুকেইটা ঘৰ জ্বলাই দিছে যাৰ ফলত বহুকেইগৰাকী ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে আৰু এতিয়া এই ঘটনাৰ পিছতে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে সেই স্থান এৰি পলায়ন কৰিছে সীমান্তবাসী অসমীয়াই অসম মিজোৰাম সীমান্তত এনেদৰে এতিয়াও চেপা উত্তেজনা বিৰাজ কৰি আছে য'ত পথ নিৰ্মাণক কেন্দ্ৰ কৰি মিজো সংগঠন মিজো আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল সীমান্তবাসী অসমীয়া তেওঁলোকৰ মাজত এনেদৰে হতাহতিৰ সৃষ্টি হয় পৰৱৰ্তী সময়ত নিশাৰ ভাগলৈ অসমীয়া বহুকেইটা ঘৰ জ্বলাই দিছে মিজো দুৰ্বৃত্তই ইতিমধ্যে 15জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে আৰু নিশাৰ ভাগৰ দৃশ্য দেখুৱাইছো নিশা মিজো দুৰ্বৃত্তই এনেদৰে বহুকেইটা অসমীয়া পৰিয়ালৰ বাসগৃহত অগ্নি সংযোগ কৰে যাৰ ফলত নিজৰ প্ৰাণ বচাবলৈ সেই স্থানৰ পৰা পলায়ন কৰিছে বহু সংখ্যক লোকে আৰু ইতিমধ্যে আমি জনাই আহিছো যে অসম মিজোৰাম সীমান্তত যেনেধৰণে পূৰ্বতেও দেখিবলৈ পোৱা গৈছিল যে স্কুল ঘৰ তেওঁলোকে গ্ৰেনেড নিক্ষেপ কৰিছিল বা স্কুল ঘৰতো ধ্বংস কৰিছিল যাৰ ফলত বহুকেইখন বিদ্যালয় ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছিল আৰু ইতিমধ্যে যি পথ নিৰ্মাণ আছিল পথ নিৰ্মাণক কেন্দ্ৰ কৰি মিজো সংগঠনে এনেদৰে বাধা প্ৰদান কৰিছিল তাত কাম কৰি থকা বনুৱাসকলক আৰু তাৰ পিছতে সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতিৰ নিশাৰ ভাগলৈ মিজো দুৰ্বৃত্তই বহুকেইটা অসমীয়া পৰিয়ালৰ বাসগৃহত অগ্নি সংযোগ কৰে আপোনালোকে দেখিছে আমাৰ হাইলাকান্দিৰ পিডব্লিউডিৰ তৰফৰ পৰা ইয়াত এটা ৰাস্তা নিৰ্মাণ কৰা হৈছে মিজোৰামৰ দুষ্কৃতি মিজোৰামৰ য়ং মিজো এছ'চিয়েশ্যন আৰু মিজোৰামৰ পুলিচে আহি আমাৰ অসমৰ জায়গাত ৰাস্তা নিৰ্মাণত বাধা সৃষ্টি কৰি আছে আজি আমি দেখিছোঁ মিজোৰামৰ দুষ্কৃতি YMA সংগঠন আৰু মিজোৰাম পুলিচ আহি আমাৰ ইয়াৰ ৰাস্তাৰ কাজ বন্ধ কৰি আছে তাৰপিছত আমাৰ মিজোৰামৰ এই কচুৰতল এলেকাত এতিয়ালৈকে এটা গাঁও আগুন লগাই জ্বলাই দিছে আৰু আছে স্থানীয় ৰাইজৰ মন্তব্য যে এখন গাঁৱত তেওঁলোকে অগ্নিসংযোগ কৰিছে প্ৰায় 15টাকৈ বাসগৃহ ভস্মীভূত হৈছে ফলেনত এই মুহূৰ্তত সংযোগ স্থাপন কৰিছো ৰাহুল চক্ৰৱৰ্তীৰ সৈতে আমাৰ সংবাদদাতা ৰাহুল ইতিমধ্যে এই মুহূৰ্তৰ কেনে পৰিস্থিতি এই সীমান্তত আপুনি অধিক জনাওক আৰু ইতিমধ্যে যেহেতু 15জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ শাৰীৰিক অৱস্থা বৰ্তমান কেনেকুৱা পুনৰ যাম ৰাহুল চক্ৰৱৰ্তী কাষলৈ কিন্তু ইতিমধ্যে আমি জনাইছো যে স্থানীয় ৰাইজ বৰ্তমান যথেষ্ট আতংকিত হৈ পৰিছে যিসকল সীমান্তবাসী অসমীয়া তেওঁলোকে এতিয়া নিৰাপদ আশ্ৰয় বিচাৰিছে প্ৰশাসনৰ সহযোগিতা তেওঁলোকে বিচাৰিছে যদিও বা প্ৰশাসনে পূৰ্বতেও তেনেধৰণৰ কোনো স্থিতি গ্ৰহণ কৰা নাছিল কিন্তু এতিয়া কি পদক্ষেপ গ্ৰহণ কৰে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব কেৱল সীমান্ত পৰিদৰ্শন কৰিয়েই বিষয়ববীয়াৰ দায়িত্ব সামৰে নেকি বিষয়ববীয়াসকলে দায়িত্ব সামৰে নেকি সেয়াও এতিয়া প্ৰশ্ন উত্থাপন হৈছে আমি দেখুৱাইছো যে কেনেধৰণৰ পৰিস্থিতিৰ মঙ্গলবাৰ দিনটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল হাইলাকান্দি আৰু এতিয়াও তাত সীমান্তবাসী যিসকল লোক আছে তেওঁলোকে নিজৰ প্ৰাণৰ
ভয়ত সেই স্থানৰ পৰা পলায়ন কৰিছে এটা পথ নিৰ্মাণ কৰিছিল তেওঁলোকে যি পথ নিৰ্মাণ কৰোঁতে মিজু দুৰ্বৃত্তই আৰু মিজু আৰক্ষীয়ে তাত বাধা প্ৰদান কৰে আৰু তাৰপিছতেই এনেদৰে সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ আৰু সেই স্থানৰ পৰা পলায়ন কৰিছে অৰ্ধশতাধিক অসমীয়া যিসকল অসমীয়া লোকে তাত বাস কৰি আছে নিশাৰ ভাগলৈ তেওঁলোকৰ বাসগৃহটো অগ্নিসংযোগ কৰিছিল মিজু দুৰ্বৃত্তই ৰাহুল চক্ৰৱৰ্তীৰ সৈতে সংযোগ স্থাপন কৰিছো ৰাহুল বৰ্তমান কেনে পৰিস্থিতিৰ সীমান্তত আৰু প্ৰশাসনে এই মুহূৰ্তলৈকে কেনে ব্যৱস্থা গ্ৰহণ কৰিছে যিহেতু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে নিশাৰ ভাগত বহুকেইটা বাসগৃহত অগ্নিসংযোগ কৰিছে মিজু দুৰ্বৃত্তই হয় ৰাষ্ট্ৰীয় যোৱাকালিৰ পৰা সৃষ্টি হৈছে উত্তেজনাপূৰ্ণ পৰিস্থিতি প্ৰথমে যোৱাকালি হাইলাকান্দি জিলাৰ জালনাচৰা এলেকাত এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰি সৃষ্টি হৈ উত্তপ্ত পৰিস্থিতি আৰু নিশাৰ ভাগত ইয়াৰে পাৰ্শ্বৱৰ্তী কচুৰথল আছে যোৱা সপ্তাহ যিটো য'ত এটা বিদ্যালয়ত বোমা নিক্ষেপ কৰিছিল মেজৰ দুৰ্বৃত্তই সেই কচুৰথলত প্ৰায় 50টাকৈ বাসগৃহত অগ্নিসংযোগ কৰি দিয়ে মেজৰ দুৰ্বৃত্তই আৰু ৰাতিৰ আন্ধাৰত গোটেই গাঁৱৰ পলাই আহিবলৈ বাধ্য হৈছে আৰু বৰ্তমান উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰিছে তাতে বৰ্তমান যদিও আৰক্ষী লোক মোতায়েন কৰি ৰখা হৈছে কিন্তু ইফালে মিজোৰাম আৰক্ষী আৰু মিজোৰামৰ বিভিন্ন সংগঠনৰ উগ্ৰ মিজোসকল বৰ্তমানে তাতে বাসৰ পাতি আছে আৰু এক উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰি আছে তাতে বৰ্তমানে ৰাহুল যিটো পথক লৈ আচলতে এই ঘটনাৰ সূত্ৰপাত হৈছিল সেই পথ ক'ৰ পৰা ক'লৈ সংযোগ কৰা হৈছিল বা তাত যিসকল লোক আছিল তেওঁলোকে অসমীয়া লোক আছিল তেওঁলোক হয় আচলতে এই পথখন হাইলাকান্দিৰ 154 নং জাতিৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে তাৰ পৰা হাইলাকান্দি জিলাৰ মানে সমভূমিৰ ঝালনাচৰা বুলি এটা গাঁও আছে এই গাঁৱৰ সংযোগী পথ আছিল আৰু এই পথটো মিজোৰামৰ সীমান্ত হৈ যায় সেইকাৰণে মিজোসকলে এই পথটো নিৰ্মাণ বাধা প্ৰদান কৰিছিল ৰশ্মিতা নিশ্চয়কৈ আৰু যিহেতু আঘাতপ্ৰাপ্ত হৈছে বহুকেইজন লোক গতিকে আৰু যিটো অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে নিশাৰ ভাগত সেই অগ্নিকাণ্ডত কোনো লোক আঘাতপ্ৰাপ্ত হৈছে নেকি বা কিমান সম্পত্তি ভস্মীভূত হৈছে কেইটা ঘৰ জ্বলাই দিছে হয় স্মিতা এই অঞ্চলটো অতি দুৰ্গম অঞ্চল আৰু বৰ্তমানে তাৰ পৰা 15জনকৈ লোক আহত হৈছে বুলি আমাৰ হাতত আহি পৰিছে বৰ্তমানে 3জন লোকক শিলচৰ মেডিকেল কলেজত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে কিন্তু এতিয়ালৈকে টোটেল কিমান আহত হৈছে এই সংখ্যাটো আমাৰ হাতত আহি পहुঁচা নাই কাৰণ এই এলেকাটো অতি দুৰ্গম এলেকা আৰু জিলা প্ৰশাসন বা আৰক্ষী লোক ভালকৈ তাত যাই উপস্থিত হ'ব পৰা নাই ৰশ্মিতা আজি হাইলাকান্দিৰ কোনো শীৰ্ষ পৰ্যায়ৰ বিষয়া তাত যোৱাৰ সম্ভাৱনা আছে নেকি সেই স্থান পৰিদৰ্শন কৰিবলৈ আৰু যি গাঁৱত অগ্নিসংযোগ হৈছিল সেই বাকী যিকেইটা পৰিয়াল আছে সেই পৰিয়ালকেইটাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়ালৈকে হয় ৰশ্মিতা এই ৰাতিপুৱাই হাইলাকান্দি জিলা আৰক্ষী আয়ুক্ত আৰু জিলা উপায়ুক্ত তাতে যাই উপস্থিত হৈছে আৰু বৰ্তমানে দক্ষিণ অসম আৰক্ষী দক্ষিণ অসম প্ৰান্তৰ ডিআইজি দিলীপ কুমাৰ দে এই কচুথলৰ উদ্দেশ্যে ৰওনা হৈছে আৰু যিকেইটা পৰিয়াল তাৰ পৰা পলায়ন কৰি আহিছে তেওঁলোকক বৰ্তমানে এই সীমান্ত পাৰ্শ্বৱৰ্তী এটা বিদ্যালয়ৰ স্থানত আশ্ৰয় দিয়া হৈছে ৰশ্মিতা আৰু ৰাহুল ধন্যবাদ জনাইছো আপোনালৈ এইখিনি তথ্য তেওঁ জনালে যে ইতিমধ্যে বহুকেইটা বাসগৃহ প্ৰায় 15টাৰো অধিক বাসগৃহত অগ্নিসংযোগ হৈছে আৰু ইতিমধ্যে যিসকল আহত আছিল তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু বাকী যিকেইটা পৰিয়াল আছে তেওঁলোকক ইতিমধ্যে নিৰাপদ আশ্ৰয় দিয়া হৈছে যদিও পৰিস্থিতি বৰ্তমানো খাম কথা নাই পৰিস্থিতি বৰ্তমান উত্তেজনাপূৰ্ণ হৈ আছে আৰু হাইলাকান্দিৰ এই যি ঘটনা সংঘটিত হৈছে সেয়া পূৰ্বতেও দেখিবলৈ পোৱা গৈছিল যে বিদ্যালয় গৃহ মিজু দুৰ্বৃত্তই অসমৰ ভূমিত থকা বিদ্যালয় গৃহতো তেওঁলোকে অগ্নিসংযোগ কৰিছিল অৰ্থাৎ তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল গতিকে এনেধৰণৰ যি ঘটনা প্ৰায়ে সংঘটিত হৈছে অসম মিজোৰাম সীমান্তত গতিকে এই যি ঘটনা সেয়া যাতে পুনৰাবৃত্তি নহওক তাৰে কামনা কৰিছে সীমান্তবাসী ৰাইজে বৰ্তমান হাইলাকান্দিত এতিয়াও চেপা উত্তেজনা বিৰাজ কৰি আছে